শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত ঢেকিয়াখোৱা বৰনামঘৰত কৃষ্ণ নিবাৰণ কাৰ্যসূচী ক্লথ বেংকৰ মানুহে মানুহৰ বাবে এটি শ্লোগান লৈ আগবাঢ়ি অহা তিয়কৰ সামাজিক অনুষ্ঠান ক্লথ বেংকৰ প্ৰশংসনীয় পদক্ষেপ অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা ইতিমধ্যে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত সমাজৰ বাবে ইতিবাচক কাম কৰি অহা তিয়কৰ সামাজিক সংগঠন ক্লথ বেংকৰ উদ্যোগত আজি ৰাইজৰ বাবে ঐতিহ্যমণ্ডিত ঢেকিয়াখোৱা বৰনামঘৰত কৃষ্ণ নিবাৰণৰ কাৰ্যসূচী স্বৰূপে বৰনামঘৰৰ বাকৰিত চৰবত বিলাই সুন্দৰ নিদৰ্শন দাঙি ধৰিছে সামাজিক সংগঠনটোৱে বৰনামঘৰলৈ অহা ভক্তপ্ৰাণ ৰাইজক এটুপি খোৱা পানী বা চৰবত যোগান ধৰিছে এই অনুষ্ঠানটোৱে সচেতন ৰাইজৰ সহযোগত আৰু ক্লথ বেংকৰ উদ্যোগত লোৱা এই পদক্ষেপক সমূহ ভক্তপ্ৰাণ ৰাইজে শলাগ লৈছে উল্লেখ্য যে ইয়াৰ পূৰ্বেও সামাজিক সংগঠনটোৱে বিভিন্ন সময়ত সমাজৰ হৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে 2023 চনতে আমাৰ সামাজিক মাধ্যমৰ জৰিয়তে তিয়ক ক্লথ বেংক নামেৰে এটা আমি হোৱাটছআপ গ্ৰুপ খুলিছিলোঁ আৰু 2023 চনৰ পৰা আমি বিভিন্ন কাম কৰি আছোঁ আমি মানৱ সেৱা কৰিছোঁ আমি সমাজৰ বাবে বিভিন্ন আমি কাম কৰিছোঁ আমাৰ প্ৰথম যদিও আমাৰ সদস্য খুব কম আছিল কিন্তু বৰ্তমান আমাৰ এক বৃহৎ সংখ্যক সদস্যৰে এটা গ্ৰুপ আছে আৰু আমি এই বৰ্ষও 2025 বৰ্ষও কেইবাটাও কাৰ্যসূচীৰ লগতে এইটো আমাৰ পঞ্চম কাৰ্যসূচী আজি জন্মাষ্টমী দিনাই আমি ঢেকিয়াখোৱা বৰনামঘৰত কৃষ্ণ নিবাৰণ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীত কেৱল যে আমাৰ গ্ৰুপৰ সদস্যসকলে সহযোগিতা কৰিছে এনেকুৱা নহয় আমাক সকলো ৰাইজে আমাক যথেষ্ট সহায় কৰিছে আৰু আমি এই তিয়ক ক্লথ বেংকৰ তৰফৰ পৰা এই আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোলৈকে ধন্যবাদ জনাইছোঁ তিয়কৰ পৰা বিৰাজ বৰা এনালাইচিছ 24/7